বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী পাঠৰ লগত সংগতি ৰাখি কিছু কথা উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে। আমি কলিকালৰ মহামোহমতী, মহা অল্পমতী আৰু মহা পাপমতী জীৱ। আমিনো ভাগৱতৰ কি ব্যাখ্যা তথা পৰ্যালোচনা আগবঢ়াম। তথাপি আপোনাৰ সমস্তৰ আশীষ শিৰত লৈ, প্ৰভু ভগৱন্তৰ আশীষ শিৰত লৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ পাঠ পৰ্যালোচনা কৰোঁতে ইচ্ছাকৃত তথা অনিচ্ছাকৃতভাৱে অনেকখিনি ভুল ত্ৰুটি হ'ব পাৰে। ক্ষমাৰ মহন্তৰ ভূষণ আৰু মহন্তই ক্ষমাৰ ভূষণ হওক বুলি আশা আৰু কামনা কৰি অনিচ্ছাকৃত ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰি দেখাখিনি আপোনাৰ সমস্তে আৰু নেদেখাখিনি প্ৰভু ভগৱন্তই মৰিহন কৰিব বুলি আশা আৰু কামনা কৰি আপোনাৰ সমস্ত তথা নেদেখাজনৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাই সেৱা নিবেদিছোঁ। কৃষ্ণ। ইতিমধ্যে ষষ্ঠ স্কন্ধত খুব সুন্দৰকৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ অষ্টাদশ অধ্যায়ৰ পদচন্দে নামৰ মহিমা, ইয়াৰ আগত যম আৰু যমদূতৰ সংবাদ সন্দৰ্ভত খুব সুন্দৰকৈ পাঠে কিছু আধ্যাত্মিক ভাৱপূৰ্ণ উপদেশ দি থৈ গৈছে। আমি সময়ৰ লগত সংগতি ৰাখি পাঠৰ বিষয়বস্তুৰ লগত সংগতি ৰখাৰ প্ৰাক মুহূৰ্তত আমি কেইটামান ভাগৱতৰ লগত জড়িত কথা উপস্থাপন কৰিব বিচাৰিছোঁ। আমিনো ভাগৱত শাস্ত্ৰ কিয় চৰ্চা কৰিব লাগে? শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগী আপুনি মই আমি সমন্বিতে চৰ্চা বা পৰ্যালোচনা কৰিলে আমাৰনো কি লাভ হ'ব বা কি লোকচান হ'ব? আজি একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। মংগল গ্ৰহলৈকো মানুহ গৈছে, চন্দ্ৰলৈকো মনুষ্যসকলে অবাধে বিচৰণ কৰিব পাৰিছে। তেনেস্থলত আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সভ্যতাৰ শিখৰত থকাৰ সময়ছোৱাত আজি আমি 10,000, 15,000 বা 20,000 বছৰ আগৰ বা সত্য ক্ৰেতা আৰু দ্বাপৰ যুগৰ কালৰ সেই ঘটনা, সেই পৰিঘটনাবিলাক আপুনি মই আমি পৰ্যালোচনা কৰাৰনো কি প্ৰয়োজন আছে? আজি আপুনি মই আমি সংসাৰৰ কৰ্মব্যস্ততাৰ মাজত, দৈনন্দিন কৰ্মব্যস্ততাৰ মাজত থাকোঁতে আপোনাৰ মোৰ আমাৰ বহু সময় বিভিন্ন কাৰ্যকলাপত আপুনি মই আমি ব্যস্ত থাকিব লগা হয়। তেনেকুৱা ব্যস্ততাপূৰ্ণ পৰিৱেশ পৰিস্থিতিৰ মাজত আপুনি মই আমিনো কিয় ভাগৱতৰ চৰ্চা কৰিব লাগে? কিয়নো ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিব লাগে? বা ভাগৱতৰ পৰা আমিনো শিকিবলগীয়ানো কি আছে? এই কথাখিনি হৃদয়ংগম কৰাৰ পাক মুহূৰ্তত আমি উভতি যাব লাগিব দ্বাপৰ যুগৰ সেই সন্ধিক্ষণলৈ। আপোনাৰ সমস্তৰে সকলোৰে অৱগত, তথাপি আমি উপস্থাপন কৰিব বিচাৰিছোঁ দ্বাপৰৰ সেই সন্ধিক্ষণত মহাভাৰতৰ যেতিয়া মহাযুদ্ধ সংঘটিত হৈছিল, সেই মহাভাৰতৰ মহাযুদ্ধৰ পিছত কৌৰৱসকলক সবংশে বিনাশ কৰি ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়, যথা ধৰ্ম তথা জয়। আৰু সেই অনুক্ৰমে কৌৰৱসকলক পৰাস্ত কৰি শ্ৰীকৃষ্ণৰ প্ৰভু ভগৱন্তৰ আশীষ নিৰ্মাণে লৈ পঞ্চ পাণ্ডৱে খুব সুন্দৰকৈ সমগ্ৰ ভাৰতবৰ্ষ তথা তাহানিৰ জম্বুদ্বীপখন শাসন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে বানপ্ৰস্থ আৰু সন্ন্যাস লোৱাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজকাৰ্য তথা শাসনভাৰ তেওঁলোকৰে নাতি পৰীক্ষিতৰ হাতত অৰ্পণ কৰি তেওঁলোকে স্বৰ্গাৰোহণ কৰিলে। খুব সুন্দৰকৈ অজাত শত্ৰু হিচাপে কোনো ধৰণৰ বিদেশী শক্তি, বাহিৰা শক্তি বা কোনো ধৰণৰ শত্ৰুৰ প্ৰত্যাহ্বান নকৰাকৈ বা মোকাবিলা নোহোৱাকৈ পৰীক্ষিত ৰজাই খুব সুন্দৰকৈ সেই সমগ্ৰ ভাৰতবৰ্ষ তথা জম্বুদ্বীপ তথা সেই হস্তিনাপুৰখন শাসন কৰি আছিল। সেইখিনিলৈকে ঠিকেই আছিল, কিন্তু এদিন পৰীক্ষিত ৰজাৰ জীৱনলৈ যি ঘটনা ঘটি আহিলে বা পৰীক্ষিত ৰজাৰ জীৱনলৈ ঘটা এটা মাত্ৰ ঘটনাৰ কাৰণেই যদিও পৰীক্ষিতৰ কাৰণে নিশ্চিত মৃত্যু হৈছিল, কিন্তু সেই ঘটনাৰ কাৰণেই পৰৱৰ্তী পৰ্যায়ত দ্বাপৰৰ সেই সন্ধিক্ষণত আৰু কলিকালৰ অল্পমতী, মলমতী, পাপমতী মনুষ্যসকলৰ কাৰণে এক আধ্যাত্মিকতাৰ বাণী, গতি, মুক্তি আৰু ভক্তিপথৰ সন্ধান দি থৈ গৈছিল। আপোনাৰ সমস্ত সকলোৰে অৱগত, সেই সময়ত পৰীক্ষিত ৰজাই এদিন যেতিয়া বিবাহ কৰিবলৈ গৈছিল, ভোকে পিয়াহে ক্ষুধাই তৃষ্ণাই জৰ্জৰিত হৈ যেতিয়া তেওঁ সেই হৰিণাটোৰ সন্ধান পোৱা নাছিল, সেই পানীৰ সন্ধান কৰিবলৈ গৈ সেই ধ্যানগ্ৰস্ত যি শ্ৰমিক মুনি আছিল, শ্ৰমিক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিলে। যিহেতুকে শ্ৰমিক মুনি ধ্যানগ্ৰস্ত হৈ আছিলে, সেই হেতুকে কোনো ধৰণৰ সমাধান
দিব পৰা অৱস্থাত নাছিলে আৰু তাতেই খং তথা ক্ৰোধৰ বশৱৰ্তী হৈ পৰীক্ষিত ৰজাই তেওঁ হিতাহিত জ্ঞান হেৰুৱাই কাষতে থকা মৰা সৰ্প এডাল সেই শ্ৰমিক মুনিৰ ডিঙিত মেৰিয়াই থৈ গ'ল। আপুনি মই আমি সকলোৱে জানো তিনিটা বস্তু ঘূৰি নাহে, কাঁড় ধনুৰ পৰা, আত্মা দেহাৰ পৰা আৰু বাক্য মুখৰ পৰা। পৰৱৰ্তী পৰ্যায়ত সেই শ্ৰমিক মুনিৰ পুত্ৰ সিংহীয়ে যেতিয়া সেই নিজৰ ধ্যানগ্ৰস্ত পিতৃৰ ডিঙিত মৰা সৰ্প মেৰিয়াই থকা দেখিলে, তেতিয়া তেওঁ কোঠাগ্নি হৈ এটাই মাত্ৰ বাক্য ক'লে যে যি মহামূৰ্খমতী অল্পমতী মনুষ্যই মোৰ ধ্যানগ্ৰস্ত পিতৃৰ ডিঙিত মৰা সৰ্প মেৰিয়াই তিৰস্কাৰ কৰিছে, তেওঁক আগন্তুক 7টা দিনৰ মূৰত তক্ষকৰ হাতত মৃত্যুবৰণ কৰিব। আপোনালোকে সকলোৱে জানে আৰু সেই অনুক্ৰমে পৰীক্ষিত ৰজা 7টা দিনৰ পিছত তক্ষকৰ হাতত মৃত্যুমুখত পৰিলে। তাৎক্ষণিকভাৱে পৰীক্ষিত ৰজাই যেতিয়া তেওঁ নিশ্চিত মৃত্যুৰ কথা গম পালে, যিহেতুকে পৰীক্ষিত ৰজাৰ মৃত্যু অনিবাৰ্য, ব্ৰহ্মবাক্য কেতিয়াও অথলে নাযায়, সেইকাৰণে তেওঁ মৃত্যু ভয়ৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁ নিজৰ ৰাজ্যত থকা 28 সহস্ৰ ঋষি দেৱ দ্বিজ বিপ্ৰ ব্ৰাহ্মণ যত আছিলে সকলোকে তেওঁ নিজৰ ৰাজ্যলৈ ৰাজসভালৈ নিমন্ত্ৰণ জনালে। আৰু তাৰ মাজৰ পৰাই কিছু লোকে তন্ত্ৰ, কিছু লোকে মন্ত্ৰ, কিছু লোকে যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত স্নান দান ইত্যাদিৰ বিধান দিছিলে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিলে এইটোৱে যে মাত্ৰ 7টা দিনৰ ভিতৰত সেইসমূহ কৰাটো সম্ভৱপৰ নাছিল। দিন বাৰ নক্ষত্ৰ গ্ৰহ গতি তথা বিভিন্ন ধৰণৰ আনুষংগিক কথাৰ প্ৰাসংগিকতা আছিল। কিন্তু তাৰ মাজৰ পৰাই কিছু লোকে ক'লে যে যদি আপুনি আগন্তুক 7টা দিন অহোৰাত্ৰভাৱে বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগী যদি শ্ৰৱণ যদি আপুনি কৰে, তেন্তে নিশ্চিতভাৱে আপুনি মৃত্যুমুখৰ পৰা হাত সাৰিব পাৰিব। আৰু সেই অনুক্ৰমে তেওঁ কুলগুৰু ব্যাসমুনিৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিলে আৰু সেই ব্যাসমুনিৰ আদেশ শিৰোধাৰ্য কৰিয়েই শুকমুনিৰ জৰিয়তে 7 দিন 7 ৰাতি অহোৰাত্ৰভাৱে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী তেওঁ শ্ৰৱণ কৰি তেওঁ গতি মুক্তি লাভ কৰিবলৈ সক্ষম হ'ল। এতিয়া প্ৰশ্নটো হৈছে এইটোৱেই, যদি তন্ত্ৰ মন্ত্ৰই যদি শ্ৰেষ্ঠ হ'লহেঁতেন, যাগ যজ্ঞই যদি শ্ৰেষ্ঠ হ'লহেঁতেন, হোম তীৰ্থ ব্ৰত স্নান দান ইত্যাদিয়ে যদি শ্ৰেষ্ঠ হ'লহেঁতেন, তেতিয়াহ'লে পৰীক্ষিত ৰজাই সেইসমূহ মাৰ্গৰ মাজৰ পৰা যিকোনো এটা মাৰ্গে তেওঁ বিচাৰি ল'ব পাৰিলেহেঁতেন। কিন্তু আমি দেখিবলৈ পালোঁ যে সকলো মাৰ্গৰ বিপৰীতে তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ সবেই বিড়ম্বন, কেৱল ভক্তিত তুষ্ট গুণ নাৰায়ণ। আৰু সেই অনুক্ৰমে পৰীক্ষিতে নিৰ্গুণ প্ৰভু ভগৱন্ত ঈশ্বৰৰ গুণ শ্ৰৱণ কীৰ্তন কৰি তেওঁ 7 দিনৰ পিছত তেওঁ মৃত্যুমুখত পৰিলে আৰু গতি মুক্তি সাধিলে। এতিয়া এইখিনিতে এটা প্ৰশ্নৰ উদ্ভৱ হয় যে পৰীক্ষিতক যি তক্ষকে দংশন কৰিব বুলি যি ব্ৰহ্মশাপ প্ৰদান কৰিছিল, সেই সাপটো কিন্তু অকল পৰীক্ষিত ৰজাৰ ক্ষেত্ৰতে প্ৰচলিত নহয়। আপুনি মই আমি সমন্বিতে আমি যিমানেই আমি 4 মুঠি জীৱ আছোঁ, এই 4 মুঠি জীৱৰ আৰু পৰীক্ষিতৰ সেই সাপৰ মাজত কোনো পাৰ্থক্য নাই। আপোনালোকে হৃদয়ংগম কৰিলে পাব পৰীক্ষিত ৰজাৰ মৃত্যু হৈছিলে 7টা দিনত, আৰু আপুনি নিশ্চিত থাকক আপুনি মই আমি মৃত্যুবৰণ কৰিব লাগিব 7টা বাৰত, দেওবাৰ সোমবাৰ মংগলবাৰ বুধবাৰ বৃহস্পতি শুক্ৰ আৰু শনিবাৰ। এতিয়া অনুভৱ কৰি চাওক যে আপুনি মই আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ যে 2025, 26, 27, 40 কেতিয়া মৃত্যুমুখত পৰিম, আমি ক'ব নোৱাৰোঁ। কিন্তু এইটো কথা নিশ্চিতভাৱে ক'ব পাৰিম আপুনি মই আমি এই 7টা বাৰৰ ভিতৰতে হয় দেওবাৰ নহয় সোমবাৰ নহয় কোনোবা এটা বাৰতে আমি মৃত্যুমুখত পৰিব লাগিব। পৰীক্ষিত ৰজাৰ মৃত্যু নিশ্চিত আছিলে। কেইটা দিন জীয়াই থাকিব পৰীক্ষিত ৰজা? মাত্ৰ 7টা দিন। কিন্তু অতি দুখৰ বিষয়, আপোনাৰ মোৰ আমাৰ কিন্তু মৃত্যু নিশ্চিত নহয়। আপুনি মই আমি কোনেও বুকুত হাত দি পেলাই আমি ক'ব নোৱাৰোঁ যে আমি 7টা দিনেই জীয়াই থাকিম। আমি খন্তেকৰ ভোজ খাওঁতা নাই, চৰণে নাজানে মৰণৰ ঠাই, চুচৰি বাগৰি কিন্তু তালৈকে যায়। অথিৰ ধনজন জীৱন যৌৱন, অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ সবেহি অসাৰ, ৰসেহি কাহেৰি সাৰ। কচুপাতৰ পানীৰ যদি স্থায়িত্ব যদি আছে, মনুষ্যৰ জীৱনৰ কিন্তু কোনো স্থায়িত্ব নাই। তেতিয়াহ'লে ভাবি চাওকচোন, পেলালে বিষ্ঠা, পুতিলে পলু, পুৰিলে ছাই, মৰিলে কিন্তু লগত আমাৰ একোৱেই নাযায়। তেনেহ'লে আপুনি মই আমি যদি আমাৰ এই মৃত্যুটো যদি নিশ্চিত নহয়, আপোনাৰ মোৰ আমাৰ মৃত্যুটো যিহেতুকে অনিশ্চিত, আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ
তেতিয়াহ'লে আপোনাৰ মোৰ আমাৰ প্ৰয়োজনীয় কৰ্ম কি, আপোনাৰ মোৰ আমাৰ প্ৰয়োজনীয় ধৰ্মনো কি হোৱা উচিত, আপুনি মই আমিনো শাৰীৰিক মানসিক আৰু আধ্যাত্মিক প্ৰশান্তিৰ বাবে আপুনি মই আমিনো কি কৰিব লাগে, এই প্ৰশ্নৰ সমাধান আপুনি মই আমি সমন্বিতে ভাগৱতৰ আধ্যাত্মিক দৰ্শনৰ জৰিয়তে আমি হৃদয়ংগম কৰিব পাৰিম। 1 নম্বৰ কথা। 2 নম্বৰ কথা যে মনুষ্য জীৱনৰ পূৰ্ণতা প্ৰাপ্তি কেতিয়া হয়? আমি সকলোৱে জানো যেতিয়া এজন মনুষ্যই বাৰ্ধক্য যেতিয়া লাভ কৰিব, 60 বছৰে হওক বা 70 বছৰে হওক, তেওঁ যেতিয়া বৃদ্ধকাল যেতিয়া লাভ কৰিব তেতিয়াই মনুষ্য জীৱনটোৱে পূৰ্ণতা প্ৰায় বুলি ভবা হয়। তেতিয়াহ'লে অনুভৱ কৰি চাওকচোন, সেই তাহানিতে পৰীক্ষিত ৰজা আছিলে তেওঁ অজাত শত্ৰু, তেওঁ কোনো ধৰণৰ শত্ৰু নাছিলে। ভাৰতবৰ্ষৰ যিমানবিলাক শত্ৰু আছিলে সকলোবিলাক শত্ৰু দুষ্ট দৈত্যক সকলোকে বধ কৰি তেওঁ খুব সুন্দৰকৈ সমগ্ৰ ভাৰতবৰ্ষ হস্তিনাপুৰ তথা জম্বুদ্বীপখন শাসন কৰি আছিল। তেনেস্থলত পৰীক্ষিতৰ তেতিয়াহ'লে এনেকুৱা কি শত্ৰু আছিলে যে জীৱনৰ ডেকা বয়সতে ভৰ যৌৱনতে তেওঁ মৃত্যুমুখত পৰিবলগীয়া হ'ল? এই প্ৰশ্নটোৰ উত্তৰ আপুনি মই আমি ভাগৱতৰ আধ্যাত্মিক দৰ্শনৰ জৰিয়তে হৃদয়ংগম কৰিব লাগিব। যদিও বাস্তৱিকতে বা বাহ্যিকতে পৰীক্ষিত ৰজাৰ কোনো ধৰণৰ ৰাম যদু মধু বা তেনেধৰণৰ শত্ৰু নাছিলে, কিন্তু পৰীক্ষিত ৰজাৰ হৃদয়ত, পৰীক্ষিত ৰজাৰ মনত, পৰীক্ষিত ৰজাৰ মানে তেওঁ অন্তৰ্দ্বন্দ্বত তেওঁ এনেকুৱা কিছুমান ভাৱনা আছিলে যিখিনি তেওঁ আভ্যন্তৰীণ শত্ৰু আছিলে, আৰু সেই শত্ৰুখিনিৰ কাৰণেই তেওঁ মাত্ৰ 7টা দিনৰ পিছত তেওঁ মৃত্যুমুখত পৰিবলগীয়া হ'ল। তেতিয়াহ'লে ভাবি চাওক, এই আপোনাৰ মোৰ আমাৰ দেহত থকা যিখিনি ৰিপু আছে, আপোনাৰ মোৰ আমাৰ দেহত থকা যিখিনি কলিৰ যিখিনি প্ৰভাৱ আছে, সেই কলিৰ প্ৰভাৱৰ পৰা হাত সৰাৰ উপায়নো কি? দুষ্ট কলি সৰ্পে সবাকো দংখিলে, হৰাইল চেতন জ্ঞান, ইহাৰ ঔষধ সুধা ৰাম নাম বিনে নাই নাই আন। এই প্ৰশ্নৰ প্ৰাসংগিক উত্তৰ আমি ভাগৱতৰ জৰিয়তে লাভ কৰিব পাৰিম। 3 নম্বৰ কথা, ভাগৱতৰ প্ৰাসংগিকতানো কি? অনুভৱ কৰি চাওক যে এজন ৰজাৰ দায়িত্ব আৰু কৰ্তব্য কি হোৱা উচিত। 1 নম্বৰ, এজন ৰজাৰ দায়িত্ব আৰু কৰ্তব্য তেওঁ নিজৰ ৰাজ্যখনত থকা বনৰীয়া জীৱ জন্তু যত যিমান আছে, শংকৰদেৱৰ ভাষাত ক'বলৈ গ'লে যে কুকুৰ চিগাল গদৰ ভৰু আত্মা ৰাম, জানিও সবা কুকুৰী কৰিবা বনাম। তাৰ পৰিৱৰ্তে পৰীক্ষিত ৰজাই কৰিছে কি? অকণমান ফূৰ্তিৰ কাৰণে, অকণমান আনন্দৰ কাৰণে তেওঁ সেই বনৰীয়া বাঘেই হওক বা সেই হৰিণা চিকাৰ কৰিবলৈ গৈ তেওঁ নিশ্চিতভাৱে সেই জীৱটোতো মৃত্যুৱে, আৰু তেওঁ নিজৰ নিশ্চিত মৃত্যু তাৎক্ষণিকভাৱে মাতি আনিলে। আজি একবিংশ শতিকাত যদি কোনোবা এজন ৰজাই বা শাসকসকলে তেওঁ নিজৰ ৰাজ্যখনত থকা বনৰীয়া জীৱ জন্তু, আমাৰ অসমৰ প্ৰাসংগত যদি কওঁ তেতিয়াহ'লে যদি বনৰীয়া যদি আমাৰ যদি ৰাষ্ট্ৰীয় উদ্যানত থকা সেই গড়কেইটা যদি সুৰক্ষা দিব নোৱাৰে, তেন্তে নিশ্চিত থাকক সেই ৰজাজনে বহু বছৰ ধৰি কিন্তু ৰাজ্যখন ভোগ কৰিব নোৱাৰে। এই ভাগৱতৰ আধ্যাত্মিক দৰ্শন এতিয়াও কিন্তু একবিংশ শতিকাত প্ৰাসংগিকতা আছে। 2 নম্বৰ কথা, এজন ৰজাৰ দায়িত্ব আৰু কৰ্তব্য কি? তেওঁ নিজৰ ৰাজ্যখনত থকা দেৱ, নিজৰ বিপ্ৰ বা জ্যেষ্ঠ কনিষ্ঠসকলৰ প্ৰতি সন্মান, শ্ৰদ্ধা আৰু ভক্তি প্ৰদৰ্শন কৰা। তাৰ পৰিৱৰ্তে পৰীক্ষিত ৰজাই কৰিলে কি? আপোনালোকে দেখিছেই, সেই ধ্যানগ্ৰস্ত ঋষিজনৰ ডিঙিত সন্মান কৰাটো গামোচা বা তেনেধৰণৰ গুৰুবস্ত্ৰ পিন্ধোৱাটো পিছৰ কথা, তেওঁ ডিঙিত কিন্তু মৰা সৰ্প মেৰিয়াই তিৰস্কাৰ কৰিছে। প্ৰজাবৎসল ৰজা হৈ তেওঁ যদি ৰজাৰ শাসনত থাকি প্ৰজাসকলৰ প্ৰতি ভক্তি শ্ৰদ্ধা ভাৱটো যদি পৰিৱেশন নকৰে, তেতিয়াহ'লে তাৰ পৰিণাম পৰীক্ষিত ৰজাৰ নিচিনা যে হ'ব লাগিব, সেই দৰ্শন আমাক ভাগৱতৰ বা পৰীক্ষিতৰ আধ্যাত্মিক দৰ্শনে শিকাই থৈ গৈছে। 3 নম্বৰ কথা যে এজন ৰজাৰ দায়িত্ব আৰু কৰ্তব্য কি হোৱা উচিত? ৰজাৰ প্ৰজাৰ দুখত দুখী, প্ৰজাৰ মুখত সুখী। যদি তেওঁ ৰজাৰ আসনত যদি আছে, তেওঁ যদি শাসকৰ দায়িত্বত যদি আছে, তেওঁ একান্ত দায়িত্ব আৰু কৰ্তব্য অকণমান ভোক, অকণমান পিয়াহ, অকণমান টোপনি, অকণমান ভাগৰ বা অকণমান নিদ্ৰা তেওঁ নিয়ন্ত্ৰণ কৰিব তেওঁ পাৰিব লাগিব। তাৰ পৰিৱৰ্তে পৰীক্ষিত ৰজাই কৰিলে কি? খং নামে চণ্ডাল, যে খঙৰ বশৱৰ্তী হৈ, অকণমান ক্ৰোধৰ বশৱৰ্তী হৈ তেওঁ হিতাহিত জ্ঞান হেৰুৱাই, তেওঁ আত্মজ্ঞান হেৰুৱাই তেওঁ এনেকুৱা এটা অপকৰ্ম কৰিলে, যিটো অপকৰ্মৰ কাৰণে পৰীক্ষিত ৰজা 7 দিনৰ পিছতেই মৃত্যুমুখত পৰিবলগীয়া হ'ল। আৰু আপুনি মই আমিও যদি সেই অকণমান যদি ক্ৰোধৰ, অকণমান খঙৰ যদি বশৱৰ্তী হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলাই অপকৰ্ম যদি কৰোঁ, তেন্তে আপোনাৰ মোৰ জীৱনলৈও, আপোনাৰ মোৰ ঘৰ তথা পৰিয়ালৰ মাজলৈও যে বিপদ যে আহিব পাৰে, এই নিশ্চিত সিদ্ধান্ত আমি ভাগৱতৰ আধ্যাত্মিক দৰ্শনৰ জৰিয়তে হৃদয়ংগম কৰিব পাৰিম।
ভাগৱতখন আৰম্ভ হৈছে ক'ৰ পৰা আৰু শেষ হৈছে ক'ত? ভাগৱতখন আৰম্ভ হৈছে এডাল মৰা সৰ্পৰ পৰা আৰু ভাগৱতখন শেষ হৈছে এডাল জীয়া সৰ্পত। জীয়া সৰ্প কোনডাল আছিলে? সেই তক্ষকে যেতিয়া পৰীক্ষিতক দংশন কৰিছিলে তেতিয়াই ভাগৱতৰ কাহিনী শেষ। ঠিক তেনেধৰণে একেটা দৰ্শনেই কলিকালৰ মনুষ্যসকলৰ ক্ষেত্ৰতো প্ৰাসংগিক। আপোনাক মোক আমাক সৰ্পই দংশন কৰা নাই, কিন্তু আমাক মহাপুৰুষে আমাক সিদ্ধান্ত দিছে যে দুষ্ট কলি সৰ্পে সবাকো দংশিল, হৰাইল চেতন জ্ঞান, ইহাৰ ঔষধ সুধা ৰাম নাম, বিনে নাই নাই আন। তেতিয়াহ'লে ভাবি চাওকচোন, প্ৰত্যেকটো মুহূৰ্তই পল অনুপল বিপল পল পলকৈ আপোনাক আমি মৃত্যুৰ মুখলৈ গতি কৰি আছোঁ। সেইকাৰণে যিহেতুকে আপোনাৰ মোৰ আমাৰ মৃত্যু নিশ্চিত নহয়, সেইকাৰণে আপুনি মই আমি কি কৰিব লাগে যে সংসাৰৰ বিষয় বাসনাৰ মাজত থাকিও অতি পাতকীও তৰে হৰিক ধিয়াই কৃষ্ণক এক নিমিষ। আজি কলিকালৰ অল্পমতী মলমতী জীৱই এই ভাগৱতৰ আধ্যাত্মিক দৰ্শনসমূহ হৃদয়ংগম কৰিব নোৱাৰাৰ কাৰণেই সংসাৰৰ বিষয় বাসনাত পৰি, সংসাৰৰ মায়ামোহত পৰি জলত ধৰিলে জল ছিগে, নলত ধৰিলে নল ছিগে, থলত ধৰিলে থল ছিগে, তেনেকুৱা নিচিনা আপুনি মই আমি সংসাৰৰ বিষয় বাসনাৰ মাজত আপুনি মই আমি ঘূৰিবলগীয়া হৈছে। সেইকাৰণে ভাগৱতৰ যি আধ্যাত্মিক দৰ্শন পৰীক্ষিত যায় যেনেধৰণে 7 দিন 7 ৰাতি অহোৰাত্ৰভাৱে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে তেওঁ পৰম আধ্যাত্মিকতাৰ দৰ্শন লাভ কৰিব পাৰিছিল, তেনেকৈ সংসাৰৰ বিষয় বাসনাত থাকি কোনোবা শিক্ষক, কোনোবা উকিল, কোনোবা শ্ৰমিক, কোনোবা পিতৃ, কোনোবা মাতৃ, কোনোবা সন্তান, যোনেই যি প্ৰবৃত্তিতেই নাথাকক কিয় অকণমান সময় যদি আপুনি মই আমি ঈশ্বৰৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰোঁ, সাধু ভকতৰ সংগত থাকি, ভক্ত বৈষ্ণৱৰ সংগত থাকি অকণমান যদি আমি ঈশ্বৰৰ যশ যদি গুণানুকীৰ্তন কৰোঁ, তেন্তে নিশ্চিতভাৱে আমি ইহকালত শান্তি আৰু পৰকালত আমি গতি মুক্তি লাভ কৰিব পাৰিম। সেয়ে আমাৰ ভাগৱতৰ আধ্যাত্মিক দৰ্শন। আৰু ভাগৱতে আমাক সৰ্বশেষ সিদ্ধান্ত কি দিছে যে হেন জানি নিৰন্তৰে এৰা ন কাম, পাতক চাৰুকদাকে বোলাৰাম ৰাম, হেন জানি বৌদ্ধগণে এৰা ন কাম, নিৰন্তৰে নৰে ডাকি বোলাৰাম ৰাম, হেন জানি সামাজিক এৰিয়া ন কাম, সমজ্যাৰ লোকে ডাকি বোলাৰাম ৰাম। অৰ্থাৎ আমি একাগ্ৰ চিত্তে কায়ো মনোবাক্যে যদি ঈশ্বৰৰ চৰণতে যদি আপুনি মই আমি যদি নিমগ্ন যদি হওঁ, হৰিৰ চৰণত শৰণ লৈলোঁ, এই হৰি নাৰায়ণ মানৱী জনম সম্ফল কৰিলোঁ, এই হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলোঁ শৰণ। আৰু এই পৰীক্ষিত তেওঁ সেই ভগৱন্তৰ চৰণতেই শৰণ লৈ আশ্ৰয় গ্ৰহণ কৰি সৎগুৰুৰ ওচৰত থাকি ভকতৰ সংগত থাকি তেওঁ গতি মুক্তি দৰ্শন আমি লাভ কৰিব পাৰিছিল। এতিয়া এটা আমি ভাগৱতৰ দৰ্শন ক'ব বিচাৰিছোঁ যে ভাগৱতৰ এই প্ৰাসংগিক কাহিনীখিনি আপুনি মই আমি এই সুখ আৰু পৰীক্ষিতৰ কথাৰ পৰাই জানো। আমি সকলোৱে জানিছোঁ যে ব্ৰহ্মা দিলা নাৰদক, ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নভৈল তিলেক ভাগি, ইডালে সিডালে লাগি শোকমুখে ভূমিত পৰিলা। এতিয়া এইখিনিত এটা প্ৰসংগ হয় ভাগৱতৰ আদি ৰহস্য সৃষ্টিৰ প্ৰকৃত ৰহস্যটোনো কি? আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে ভাগৱতখন সৃষ্টি বা ভাগৱত প্ৰচাৰ হৈছে সুকমুনি আৰু পৰীক্ষিতৰ জৰিয়তে, সেইখিনিলৈকে ঠিকে আছে। কিন্তু মই উল্লেখ কৰিব বিচাৰিছোঁ গুৰুজনে আমাক দৰ্শন এটা দি থৈ গৈছে যে স্ত্ৰী শুদ্ধে কৰে যদি আমাত ভকতি, তাহাঁত কহিবা ইটো জ্ঞান মহামতি, প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা দুয়ো পৰম বান্ধৱ, পুৰুষ প্ৰকৃতি দুয়ো হৈবা একমতি, তেৱেহে সিজিব জানা হৰিত ভকতি। এই যে ভাগৱতখন যে চৰ্চা হ'ল, এই যে ভাগৱতখন যে পৃথিৱীত যে প্ৰসাৰ হ'ল, এই ভাগৱত যে সুকমুনিয়ে পৰীক্ষিতৰ জৰিয়তে যে উপস্থাপন কৰিবলৈ সুবিধা পালে, তাৰ আঁৰত কিন্তু এগৰাকী কিন্তু মাতৃৰ ভূমিকা আছে, তাৰ আগত কিন্তু এগৰাকী কিন্তু নাৰীৰ ভূমিকা আছে, তাৰ আগত কিন্তু এগৰাকী মহিয়সী মাতৃৰ ভূমিকা, যি ভূমিকাৰ জৰিয়তে এই পৃথিৱীত ভাগৱত শাস্ত্ৰখনি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব সক্ষম হৈছিলে। মই প্ৰাসংগিকভাৱে কথাটো ক'ব বিচাৰিছোঁ, আপোনালোকে সকলোৱে জানে যে আদি সত্য যুগত সেই সময়ত যক্ষ ৰক্ষ বিপক্ষ দেৱ দ্বিজ সকলোৱে একাগ্ৰ চিত্তে কায় মনোবাক্যে সদাশিৱকে কি কৰিছিলে? ধ্যান কৰিছিলে। সদাশিৱক যেতিয়া ধ্যান কৰি থাকে তেতিয়া এবাৰ মানে দেৱাদিদেৱ মহাদেৱৰ পত্নীগৰাকী মানে পাৰ্বতীয়ে তেওঁ এবাৰ মানে তেওঁ মনলৈ এটা ভাৱনা আহিলে, আৰে সমগ্ৰ বিশ্বৰ সমগ্ৰ দেৱ দ্বিজ বিপ্ৰয় খাওঁতে শুওঁতে উঠোঁতে বহোঁতে মোৰ স্বামী
সদাশিৱকে ধ্যান কৰে, কিন্তু সদাশিৱনো চকুকেইটা মুদিনো কাক ধ্যান কৰি থাকে? আপোনাৰ সমস্তে ফটোখন চালে পাব যে সদাশিৱৰ ফটো একদম পূৰা ধ্যানগ্ৰস্ত হৈ থাকে। তেতিয়া দেৱাদিদেৱ মহাদেৱক পাৰ্বতীয়ে এটা প্ৰশ্ন সুধিলে যে আপোনাকতো সমগ্ৰ তিনিতলৈকৈ সেৱা পূজা কৰে, ধ্যান কৰে, আপুনিনো চকুকেইটা মুদি ধ্যানগ্ৰস্ত হৈ কাকনো আপুনি কি কৰি থাকে? আপোনাৰ প্ৰিয় চাগে কোনোবা আছে। তেতিয়া দেৱাদিদেৱ মহাদেৱে কয় যে গুপুতৰো গুপুতিটো পৰম গুপুত, ইটো স্থানে কহিবাক নাহিকে যুগুত। বৰ গোপন কথা, ইয়াত কোৱাটো যুক্তিসংগত নহয়। কিন্তু আপোনালোকে সকলোৱে জানে আইসকলৰ এটা স্বভাৱ আছে যে খামুচ মাৰি ধৰে বোলে উত্তৰ নাপালে নেৰে। যেতিয়ালৈকে প্ৰশ্নটোৰ সমাধান বিচাৰি নাপায় তেতিয়ালৈকে তেওঁলোকৰ কিন্তু দেহ মন আত্মাটো কিন্তু কেতিয়াও স্থিতপজ্ঞ নহয়। যেতিয়া পাৰ্বতীয়ে উপৰ্য পৰি প্ৰশ্ন বা সেই প্ৰশ্নৰ সমাধান বিচাৰিলে তেতিয়া উপায়বিহীন হৈ দেৱাদিদেৱ মহাদেৱে একদম এটা শুভ দিন বাৰ চাই এটা নিৰ্জন দ্বীপলৈ এই পাৰ্বতীক লৈ গ'ল। আৰু পাৰ্বতীক লৈ যোৱাৰ পিছৰ কথাখিনি আপোনালোকে সকলোৱে জানে। একদম সেই নিৰ্জন দেৱটোক দেৱাদিদেৱ মহাদেৱে পাৰ্বতীক কি কৰি আছিলে? এই ভাগৱতৰ যি আধ্যাত্মিক দৰ্শন, ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী প্ৰভু ভগৱন্তৰ সেই গুণযশ কথাখিনি কৈ আছিলে। আৰু কৈ থাকোঁতে মহাদেৱৰ কথাখিনি শুনি থাকোঁতে পাৰ্বতী টোপনি গ'ল। তাৰ পিছৰ কথাখিনি সকলোৱে জানে। ফেঁচা আৰু ভাটৌ চৰাই শুনিলে আৰু পিছৰ কথাখিনি ইতিহাস। আৰু সেই ফেঁচা আৰু ভাটৌ চৰাই পৰৱৰ্তী পৰ্যায়ত সুকমুনি আৰু সুতপক্ষী হিচাপে পৰীক্ষিতৰ ওচৰত সেইখিনি কথা হৃদয়ংগম কৰিলে। তেতিয়াহ'লে আপোনালোকে অনুভৱ কৰি চাওক, যদি সেই সময়ত যদি পাৰ্বতীয়ে যদি এই আধ্যাত্মিক দৰ্শনখিনি ভাগৱতৰ দৰ্শনখিনি যদি তেওঁ স্বামী দেৱতাক যদি নুসুধিলেহেঁতেন তেতিয়াহ'লে কিজানি পৃথিৱীত প্ৰচাৰ প্ৰকাশ নহ'লহেঁতেন। যদি পাৰ্বতীয়ে যদি তেওঁ স্বামীৰ যিটো দৰ্শন, স্বামীৰ যিটো সিদ্ধান্ত, সেই স্বামীৰ যিটো আধ্যাত্মিক দৰ্শন যদি উপলব্ধি কৰিব নোৱাৰিলেহেঁতেন তেতিয়াহ'লে কিজানি চাগে পৃথিৱীত ভাগৱতৰ এই আধ্যাত্মিক দৰ্শনখিনি প্ৰচাৰ প্ৰকাশ নহ'লহেঁতেন। আৰু প্ৰথমতে আছিলে কি? সৃষ্টিৰ আদিতে মই আদি নিৰঞ্জন, অকলশৰে কোনো কাৰ্য নকৰোঁ শোভন, পূৰ্বে আদি নিৰঞ্জনে অনাদিক কৈলা, অনাদিয়ে অনন্তৰ আগত কহিলা, অনন্তে কহিলা কাল পুৰনাৰায়ণে, কাল পুৰিয়াই কৈলা হংস নাৰায়ণে, হংস নাৰায়ণে সূৰ্য নাৰায়ণক কৈলা, সূৰ্য নাৰায়ণে শ্ৰী নাৰায়ণক দিলা, শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশক, ব্ৰহ্মাই দিলন্ত তাক নাৰদ আগত, নাৰদে ব্যাসক ব্যাসে শুকক কহিলা, শুক মুখে পৰীক্ষিত আগে প্ৰকাশিলা, উগ্ৰ সভা শুকে পাছে শুনি আছিল অন্ত, তেহু পাছে মনোহৰ সুতত কহন্ত, তেহু কহিল অন্ত পাছে শংকৰাচাৰ্যত, তেহু কহিল অন্ত পাছে পৰমানন্দত, তেহু কহিল অন্ত পাছে নিসংঘী আগত, নিসিংহে কহিলে পাছে মহাভাৰতীত, তানো এক শিষ্য ব্ৰহ্ম ভট্টাচাৰ্য নাম, তানো শিষ্য জগদীশ মিশ্ৰ অনুপাম, জগদীশ মিশ্ৰ জগন্নাথ আজ্ঞা পালি, শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ জানি। শংকৰদেৱে যেতিয়া 12 বছৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল, সেই তেতিয়াই আগত কৈ গৈছিল যে ব নামে স বোলে স নামে মই অৱতাৰ ধাৰণ কৰিম। আৰু প্ৰমাণটো কি? যে ভক্তি ৰত্নাকৰ সংস্কৃতৰ গ্ৰন্থ আৰু এই ভাগৱত, এই দুইখনি শাস্ত্ৰী, তলত আছিলে আপোনাৰ ভাগৱত শাস্ত্ৰখনি আৰু ওপৰত আছিলে ভক্তি ৰত্নাকৰ সংস্কৃত। এই দুইভাগে সংস্কৃত গ্ৰন্থ আছিল। আৰু মই যেতিয়া পূৰ্ব দিশত যেতিয়া অৱতাৰ গ্ৰহণ কৰিম তেতিয়া এই ভক্তি ৰত্নাৱলী গ্ৰন্থখন তলত আৰু ভাগৱত শাস্ত্ৰখনি ওপৰত থাকিব। 12 বছৰ তীৰ্থ ভ্ৰমণ কৰাৰ পিছত শংকৰদেৱে যেতিয়া সেই জগন্নাথ ক্ষেত্ৰত যেতিয়া উপস্থিত হ'ল, শংকৰদেৱৰ যুক্তি তৰ্কত তেওঁ পতিয়ন যাব নোৱাৰি। যেতিয়া শংকৰদেৱৰ যি আধ্যাত্মিক দৰ্শন দেখিলে তেতিয়া সেই ৰঙা কাপোৰৰ তলৰ পৰাই দেখিলে যে ভাগৱত শাস্ত্ৰখনি ওপৰত আৰু ৰত্নাৱলীখন তলত। আৰু পৰৱৰ্তী পৰ্যায়ত এই ভাগৱত শাস্ত্ৰখনিকে শংকৰদেৱ গুৰুজনাই আনিলে। আৰু পৰৱৰ্তী পৰ্যায়ত বৈষ্ণৱ কবিসকলে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, গোপালদেৱ, দামোদৰদেৱ আৰু অনিৰুদ্ধদেৱ আটাকে আদি কৰি সেই 12জন বৈষ্ণৱে এই ভাগৱতৰ বিভিন্ন স্কন্ধ, বিভিন্ন ধৰণৰ অধ্যায়খিনি সহজ সৰল অসমীয়া ভাষালৈ অনুবাদ কৰি কলিকাতৰ অল্পমতী মনমতী মনুষ্যসকলে যাতে এই ভাগৱতৰ আধ্যাত্মিক দৰ্শন যাতে শ্ৰৱণ কৰিব পাৰে, কীৰ্তন কৰিব পাৰে,
সেই দৰ্শনখিনি আপোনাক মোক আমাক দি থৈ গ'ল। তেতিয়াহ'লে ভাবি চাওকচোন যে এই ভাগৱতৰ যি দৰ্শন আছে, ভাগৱতৰ দৰ্শন মাত্ৰ এটাই, হেন জানি নিৰন্তৰে এৰা হেন কাম, পাতক চাৰুক ডাকি বোলাৰাম ৰাম। যে কি নহওক, আৰু এই ভাগৱতৰ দৰ্শনকে শিৰোগত কৰি শংকৰদেৱৰ পৰৱৰ্তী পৰ্যায়ৰ বৈষ্ণৱী পণ্ডিতসকলে বা পৰৱৰ্তী পৰ্যায়ৰ ধৰ্মগুৰুসকলে বিভিন্ন থান সত্ৰ নিৰ্মাণ কৰি আছে। বৈষ্ণৱ হ'ব ঠাৱে ঠাৱে, বৈষ্ণৱ হবে যিটো বিচাৰি পাৱে। আৰু আজি এই ভাগৱতৰ আধ্যাত্মিক দৰ্শনৰ ষষ্ঠ স্কন্ধত শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগী খুব সুন্দৰকৈ যম আৰু যমদূতৰ সংবাদৰ যিখিনি আধ্যাত্মিক কথোপকথন উল্লেখ কৰিছে, সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত পাঠৰ মাজেৰে আগবাঢ়ি যাম। কৃষ্ণ জয় গুৰু।